যে তেখেতে গাৰ বলেৰে কিছু কথা প্ৰতিপন্ন কৰিব বিচাৰে যদিও বা তেখেত ভুল থাকে কিছু কিছু কথাত কিন্তু তেখেতে গাৰ জোৰেৰে সেই কথাবোৰতো নিজক সত্য আৰু শুদ্ধ বুলি তেখেতে সদায় প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰে আৰু আজি আমি জুবিন গাৰ্গৰ বিষয়টোক লৈ আমি দেখিলো তেখেতে কৈছে তেখেতেহে হত্যা বুলি কৈছিলে বেলেগে নাই কোৱা মুখ্যমন্ত্ৰী ডাঙৰীয়া জুবিন গাৰ্গৰ বিষয়টোক লৈ বিৰোধী বা অন্যান্যসকলক যিকোনো কথাত দোষাৰোপ কৰাটো মই ভাবো চূড়ান্ত মূৰ্খামিৰ বাহিৰে অন্য একো হ'ব নোৱাৰে কাৰণ অসমৰ ৰাইজে সকলো জানে জুবিন গাৰ্গক অত বছৰ অসমৰ ৰাইজেও পাইছে যে জুবিন গাৰ্গৰ শেহতীয়া যিকেইটা ভিডিঅ' সেই ভিডিঅ'কেইটা দেখিয়ে সমগ্ৰ অসমবাসী লগতে ময়ো নিশ্চিত হৈছিলোঁ যে এইটো এটা হত্যাকাণ্ড কিন্তু এই চৰকাৰখনৰ যি উপদ্ৰৱ এই চৰকাৰখনৰ যি সন্ত্ৰাস তেওঁলোকে কবিতা লিখিলেও যেনেকৈ জেললৈ প্ৰক্ষেপ কৰে সেই ভয়তে আচলতে জনসাধাৰণে মুখ খুলি কথা ক'বলৈ ভয় কৰিল কিন্তু যেতিয়া মুখ্যমন্ত্ৰীয়ে নিজে হত্যাকাণ্ড বুলি ক'লে তেতিয়া মুখ্যমন্ত্ৰীৰ সেই বক্তব্যৰ আধাৰতে আচলতে পাব্লিকে বাকীবিলাক কথা ক'বলৈ আৰম্ভ কৰিলে কিন্তু এইটো মানে সেইটো নহয় যে মুখ্যমন্ত্ৰীয়ে হত্যা বুলি কৈছে কাৰণ এই হত্যা তাৰ আগতে অসমবাসীৰ ৰাইজে ভাবিয়ে ল'লে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে এতিয়া কথা হ'ল হত্যাৰ কাৰণ কি হ'ব পাৰে বৰ্তমানৰ সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই চেষ্টা চলাইছে যে জুবিন গাৰ্গক হত্যাৰ একমাত্ৰ প্ৰধান কাৰণ হৈছে টকা পইচা কিন্তু মই কম যে জুবিন গাৰ্গৰ হত্যাৰ একমাত্ৰ কাৰণ টকা পইচা কেতিয়াও হ'ব নোৱাৰে আমি তাত এটা বেলেগ এংগল দেখা পাইছোঁ আৰু আজি বিৰোধী দলপতি সন্মানীয় দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰো সেই কথাটো উল্লেখ কৰিছে যে জুবিন গাৰ্গ এজন আচলতে বাওঁবাদী ব্যক্তি আছিলে তেওঁ চেক গভাৰ আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ তেওঁ একান্ত অনুগামী বুলি কৈছিলে আৰু তেওঁ গণনাট্য সংঘৰো এজন সদস্য আছিলে আৰু বিগত সময়বিলাকত চৰকাৰখনক তেওঁ কেনেকৈ জুলুকে পানী খুৱাইছিলে বিভিন্ন বক্তব্যৰ দ্বাৰা গছ কটাৰ সময়ত তেখেতে চৰকাৰখনক বিৰোধিতা কৰিছিল এইখন বিজেপি চৰকাৰ বটলামাল বিজেপি চৰকাৰক ভোট দিব নালাগে আগন্তুক দিনবিলাকত আমি সলনি কৰিবলৈ গৈ আছোঁ বহু কিবা কিবি এনেকুৱা বহু কথা আমি যিবোৰ কথা আমি দেখা পাইছোঁ বিভিন্ন সময়ত বিভিন্ন বক্তব্যৰ জৰিয়তে তাৰ ওপৰত তেখেতে বহু সময়ত কৈ আহিছে কা আন্দোলনৰ সময়ত তেখেতৰ যি সবল স্থিতি সেয়াও আমি দেখা পালোঁ গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ প্ৰতিপন্ন কৰিব বিচাৰিছে যে কেৱল মাত্ৰ টকা পইচাৰ লেনদেনৰ বাবেহে কেইজনমান ব্যক্তিয়ে লগ লাগি জুবিন গাৰ্গক মাৰিলে সেই কথাটোত আমাৰ আপত্তি আছে হয় আনুষংগিক ৰূপত টকা পইচাৰ লেনদেনো নথকা নহয় থাকিব পাৰে কিন্তু মই ভাবোঁ প্ৰধান কাৰণ জুবিন গাৰ্গে চৰকাৰখনৰ যি বিৰোধিতা কৰিছিল সেই বিৰোধিতা কৰাও জুবিন গাৰ্গৰ হত্যাৰ এক অন্যতম কাৰণ বুলি আমি ভাবিব পাৰোঁ কাৰণ এই বৰ্তমানৰ যিখন পুঁজিপতি চৰকাৰ বিজেপি নামত চলাই থকা হৈছে সেই চৰকাৰখনে ছিষ্টেমটোত ক'ত কি হৈ আছে এই গোটেই কথাবোৰ কিন্তু তেওঁলোকে অতি সাংঘাতিক ধৰণেৰে বিশ্লেষণ কৰে আৰু তেওঁলোকে এফালৰ পৰা তাক কেনেকৈ নিবাৰণ কৰিব লাগে সেয়া কিন্তু আমি সময় সাপেক্ষে দেখি আহিছোঁ ভাৰতবৰ্ষৰ দৰে এখন শক্তিশালী গণতান্ত্ৰিক দেশৰ যি পৰিকাঠামোবোৰ আছিল সেই এফালৰ পৰা সেই পৰিকাঠামোবোৰ সলনি কৰি যি ন্যায়িক ব্যৱস্থা আছে তালৈকে সলনি কৰা আমি দেখিলোঁ যে নিৰ্বাচনী আয়ুক্ত তাক নিৰ্বাচন কৰাৰ যি প্ৰক্ৰিয়া সেয়াও আমি সলনি কৰা দেখিলোঁ গতিকে ইমানবিলাক কৰিব পৰাৰ কেপাচিটি তেখেতলোকৰ আছে আৰু এখন ৰাজ্যত কিবোৰ ক্ৰিয়াই মানে ঘটনা পৰিঘটনাবোৰ আগলৈ মানে আগবঢ়াই লৈ যাব পাৰিব সেইবিলাকো তেওঁলোকৰ নখ দৰ্পণত গতিকে কেৱল টকা পইচাই যে জুবিন গাৰ্গৰ একমাত্ৰ মৃত্যুৰ কাৰণ সেয়া অন্ততঃ মই নাভাবোঁ বা আমি বহুজনে আমি নাভাবোঁ যি কথাটো আজি আমাৰ মাননীয় বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই দাঙি ধৰিলে আজি তেখেতে আমি কোৱা শুনিলোঁ যে বিহু কমিটিবোৰক তেখেতে কিয় মাতিব এতিয়া কথা হ'ল এই বিহু কমিটিবিলাকক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই পইচা দি নটা লগোৱা নাছিলনে তেখেতক কোনে কৈছিলে যে বিহু কমিটিবোৰক টকা দি তেখেতে কমিটিবোৰ বা গোটেই অসমৰ সাংস্কৃতিক জগতখনত তেওঁলোকৰ আধিপত্য চলাব লাগে বুলি অসমীয়াই নিজে নিজৰ পইচাৰে বিহু পাতিব পৰাৰ সক্ষমতা আছে তেনেস্থলত চৰকাৰখনে উদ্যোগ প্ৰতিস্থাপন নকৰি চৰকাৰী চাকৰিৰ কিছু পদৰ সৃষ্টি নকৰি যুৱ প্ৰজন্মক চাকৰি বাকৰিত নিয়োগ নকৰি বান সমস্যা সমাধান নকৰি বাকী যিমানবিলাক আমি দেখিছোঁ শিক্ষাৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত এই গোটেইবোৰৰ ক্ষেত্ৰত যেনেধৰণেৰে তেওঁলোকে উন্নতি কৰিব লাগিছিল আগবঢ়াই নিব লাগিছিল সেইখিনি তেওঁলোকে নকৰিলে আৰু তেওঁলোকে কি কৰিলে কিছু সাংস্কৃতিক ক্ষেত্ৰক লৈ তেওঁলোকে একদম অগলা পগলাৰ দৰে হৈ থাকিলে যাৰ পৰিণতিত আমি নৰ্থ ইষ্ট ফেষ্টিভেলৰ গোটেই কাণ্ড কাৰখানা দেখিলোঁ আপুনি নৰ্থ ইষ্ট ফেষ্টিভেলত
সংস্কৃতিৰ নামত কেনেদৰে টকা লুণ্ঠন কৰিলে বিভিন্ন বিভাগবিলাকৰ পৰা বিভিন্ন ৰাজ্যবিলাকৰ পৰা উত্তৰ পূবৰ সেই সকলোবোৰ আমি দেখিলোঁ গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে ধোৱা তুলসীৰ পাত হ'বলৈ গৈ তেখেতে আনক দোষাৰোপ কৰিবলৈ চেষ্টা কৰিলে নহ'ব সকলোতকৈ বেছি ডাঙৰ কথা অসমীয়াই কেতিয়াও নাপাহৰে এই বিজেপি চৰকাৰখনৰ দিনত জুবিন গাৰ্গক হত্যা কৰা হ'ল এনেকুৱা বহুতো শিল্পী আমাৰ মাজত আছিল ভূপেন হাজৰিকা জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভা তেখেতসকলক কিন্তু কোনো চৰকাৰৰ দিনত হত্যা কৰা আমি নেদেখিলোঁ আৰু কৰা নাই সেইটো অক্ষমনীয় এক অপৰাধ কিন্তু জুবিন গাৰ্গক হত্যা কৰা হ'ল বিজেপি চৰকাৰৰ দিনত আৰু হত্যা কৰা ব্যক্তিসকল শুৱে বাৱে সম্পূৰ্ণৰূপে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিজেপি দলৰ লগত জড়িত হৈ আছে সেয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেতিয়াও না বুলি ক'ব নোৱাৰে সি শ্যাম কানু হওক সি সিদ্ধাৰ্থ শৰ্মা হওক সিদ্ধাৰ্থ শৰ্মা বিজেপিৰ দলৰ সাংস্কৃতিক বিভাগৰ সহ সমন্বয়ক হয় আৰু শ্যাম কানু মহন্তৰ কথা আপোনালোক সকলোৱে জানে মহন্ত ফেমিলিৰ কিমান আধিপত্য এই বিজেপি চৰকাৰ দিনত সেয়া জানিবলৈ বাকী নাই আৰু জুবিন গাৰ্গক যোৱা কিছু বছৰৰ পৰা কোনখিনি মানুহে তেখেতক আৱৰি সাৱৰি ৰাখিলে সেয়া আমি যদি কওঁ আমি এটা ভিডিঅ'ত আমি দেখিছিলোঁ ৰঙালীৰ ফেষ্টিভেলৰ সময়ত যে শ্যাম কানু মহন্ত সঞ্জীৱ নাৰায়ণ এই ব্যক্তিসকল যিসকল ব্যক্তি মুখ্যমন্ত্ৰী পৰিয়ালৰ লগত ওতঃপ্ৰোতঃভাৱে জড়িত হৈ আছে ব্যৱসায়ৰ লগত গতিকে সেই লোকসকলৰ মাজত জুবিন গাৰ্গক কেনেকৈ পৰিৱৰ্তিত কৰা হ'ল সেয়াও আমি লক্ষ্য কৰিছোঁ আৰু মদ খোৱাৰ ক্ষেত্ৰত বহু মানে দেখি আছোঁ আমি যে কোনোবা জ্যেষ্ঠ সাংবাদিকে জুবিন গাৰ্গৰ মদৰ ক্ষেত্ৰত হত্যাৰ ক্ষেত্ৰত কথা ক'বলৈ গৈছে কিন্তু সেই কেইজন জ্যেষ্ঠ সাংবাদিকে যে জুবিন গাৰ্গক অত্যাধিক সুৰাপান কৰি যে তেওঁক গান গাব নোৱাৰা এটা অৱস্থালৈকে কৰি পঠুৱাই সেয়াও কিন্তু আমাৰ মাজত উদাহৰণ আছে তেজপুৰত যি এক অনুষ্ঠান হৈছিল সেই অনুষ্ঠানলৈ মুখ্যমন্ত্ৰী পৰিয়ালৰ কোন ব্যক্তি আৰু তথা কোন জ্যেষ্ঠ সাংবাদিকে জুবিন গাৰ্গক মদ খুৱাই ৰাতি 1টা বজাত সেই অনুষ্ঠানলৈ পঠিয়াইছিলে সেয়াও দেখাই জনাই সকলোৱে জানিব গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো ক'ব নোৱাৰে যে জুবিন গাৰ্গৰ হত্যাৰ ক্ষেত্ৰত তেওঁলোক ধোৱা তুলসীৰ পাত কেতিয়াও হ'ব নোৱাৰে সেয়া অসম আৰু অসমবাসীয়ে ভালকৈ এয়া কথা অনুধাৱন কৰে যিমানেই মুখ্যমন্ত্ৰীয়ে নিজৰ গাৰ বলেৰে গাৰ জোৰেৰে তেওঁক প্ৰতিপন্ন কৰিবলৈ চেষ্টা নকৰক কিয় আৰু ভাৰত ৰত্ন মই ভাবোঁ জুবিন গাৰ্গৰ শেহতীয়াকৈ যিমানবিলাক তেখেতৰ উদাৰতা মানৱতাৰ কথা বিপ্লৱী ধাৰাটোৰ কথা আমি গম পাইছোঁ ভাৰত ৰত্ন আচলতে মই ভাবোঁ সৰুহে কথা ইয়াতকৈও যদি আৰু বহুত কিবা কিবি থাকিলেহেঁতেন আমি হয়তো সেয়াও আমি দিব লাগে বুলি আমি ডিমাণ্ড কৰিলোহেঁতেন আৰু এটা কথা মই তেখেতৰ লগত এগ্ৰী কৰিছোঁ যে জেদবাদৰ দ্বাৰা ভাৰত ৰত্ন দিয়াটো আমিও নিবিচাৰোঁ সেইটো কথাত মই মুখ্যমন্ত্ৰীৰ লগত সহমত পোষণ কৰিছোঁ যে আমি সুস্থিৰভাৱে সুন্দৰভাৱে জুবিন গাৰ্গক ভাৰত ৰত্ন দিয়াটো বিচাৰিম তেওঁ বহু বেছি সন্মানৰ যোগ্য সেইটোত মই একমত প্ৰকাশ কৰিছোঁ কিন্তু বাকী মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিমানে গাৰ বলেৰে চেষ্টা নকৰক কিয় তেখেতৰ সময়খিনিত বিজেপি চৰকাৰৰ দিনত বিজেপিৰ লগত জড়িত থকা লোকসকলে জুবিন গাৰ্গক হত্যা কৰিলে আৰু তেখেতে যি নীতি শিকাবলৈ যায় নীতি বচন শিকাবলৈ যায় বিৰোধী দলৰ বিধায়কসকলক তেখেতেতো গোটেই অনীতিমূলক কথা বতৰাৰে গোটেই অসমখন আজি বিষাক্ত কৰি তুলিছে গোটেই মদ বিতৰণ কৰি গোটেই অসমখনক মদাহী কৰি তুলিছে এই কথাবোৰ তেখেতে মানে গমি পিটি চোৱাটো ভাল আজি যেনেকৈ ড্ৰাগছৰ প্ৰয়োভৰ চলিছে গোটেই অসমখনত মদৰ প্ৰয়োভৰ চলিছে তেখেতে যেনেকৈ সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই দিন প্ৰতিদিনে সাংঘাতিক ধৰণৰ মন্তব্য প্ৰদান কৰিছে তেখেতে লোকক নীতি বচন শিকালে কেতিয়াও ভাল নহয় এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৰম ভাষণ অসম বিধানসভাত দেখিছোঁ আৰু জুবিন দাক হত্যা কৰা হৈছিলে আৰু হত্যাৰ কাৰণে আসলে পৰিকল্পনা প্ৰায় 7 বছৰ ধৰি 7-8 বছৰ ধৰি চলি আছিল বুলি কৈছে জুবিন দাৰ লগত এই চৰকাৰৰ আসলে গৃহ বিভাগৰ পিএছও থাকে পুলিচ থাকে লগত পুলিচ থকা অৱস্থাত কেনেকৈ আসলে হত্যাৰ পৰিকল্পনা কৰিব পাৰে আৰু গৃহমন্ত্ৰী কোন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেওঁ যেহেতু আপোনাৰ গৃহমন্ত্ৰীৰ দায়িত্বত আছে পুলিচৰ মিনিষ্টাৰ তেওঁ আৰু জুবিন দাৰ লগত পিএছও থকা অৱস্থাত এনেকৈ হত্যাৰ ষড়যন্ত্ৰ চলি থাকে তাৰ পাছতো যেতিয়া পুলিচে গম নাপায় তেনেহ'লে মুখ্যমন্ত্ৰীয়ে সন্মান সহকাৰে কৈছোঁ আপুনি আৰু গৃহমন্ত্ৰী হৈ থকাৰ কোনো নৈতিক অধিকাৰ নাই মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে মুখ্যমন্ত্ৰী কোনো কাৰণতে এই মুহূৰ্তত গৃহমন্ত্ৰীৰ কাৰণে ফিট নহয় সেই কথাটো স্পষ্ট তেওঁ কেনেকৈ পাৰিছে বিধানসভাত কথা ক'বলৈ সেই কথাটো মই বুজি পোৱা নাই তেওঁ নিজে এতিয়া অপৰাধী বুলি সেইকাৰণে কৈছোঁ জুবিন দাক যদি হত্যা কৰা হৈছে মুখ্যমন্ত্ৰী অপৰাধী অভিযুক্ত গতিকে মুখ্যমন্ত্ৰী সঁচাই কৈছোঁ তেওঁ তদন্তৰ আওতাত আহিব লাগে কোনো কাৰণতে মুখ্যমন্ত্ৰীয়ে গৰম ভাষণ তেওঁ যে লেকচাৰ মাৰিছে মোৰ বিৰাট খং উঠি আছিলে মই কেনেবাকৈ থকা হ'লে মই ধৰিলোহেঁতেন কিন্তু আমি নাই বিধানসভাত কিন্তু যিবিলাক দৰ্শক আছিলে সেই দৰ্শকবিলাক প্ৰতিবাদ কৰিব পৰা নাই বিধানসভাৰ সদস্যসকলক দৰ্শক বুলি কৈছোঁ মানে তেওঁ কেনেকৈ কথা ক'ব পাৰিলে যে 7 বছৰ ধৰি কোভিডৰ সময়ৰ পৰা জুবিন দাৰ হত্যা ষড়যন্ত্ৰ চলি থাকে আৰু এই ষড়যন্ত্ৰৰ কথা মুখ্যমন্ত্ৰীয়ে ধুনীয়াকৈ বিধানসভাত ক'ব পাৰে কেনেকৈ পাৰে তেওঁ
মুঠতে এটা কথা অতি স্পষ্ট, এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জুবিন দাৰ হত্যাৰ ঘটনাটোক লৈ তেওঁ যি ধৰণে অসমত আচলতে উত্তাল ৰাজনীতি কৰিবলৈ যত্ন কৰিছে, বিধানসভা মজিয়াক তেওঁ কব্জা কৰিছে, তেওঁ যেন একদম জুবিন দাৰ সঁচা সঁচি আচলতে তেওঁ যেন বচাবৰ কাৰণে যত্ন কৰিছে, তেনেকুৱা ধৰণৰ কথা বতৰা কৈ থাকে। আৰু আমি মেইন কথাটো পাহৰি যোৱা নাই নহয়, জুবিন দাক যে ছিংগাপুৰলৈ বিজেপি চৰকাৰে নিছিলে সেই কথাটো আমি পাহৰি যোৱা নাই। তেওঁ বিধানসভাত সদায় কৈ থাকিলেও আমি মূল কথাটো ধৰিম যে বিধানসভাত আপুনি যিমান ব্লেকমেইল কৰি নাথাকক কিয়, যিমান আপুনি নিজকে আচলতে এই অভিযুক্তৰ পৰা নাইকিয়া কৰিব খুজিলেও আমাৰ মূল প্ৰশ্ন থাকিব যে বিজেপি চৰকাৰে জুবিন দাক ছিংগাপুৰলৈ লৈ গৈছিলে আৰু ছিংগাপুৰত এজনে হত্যা কৰিছে বুলি কৈছে, 4জনে সহযোগিতা কৰিছে আৰু আপোনালোকে লৈ যোৱা অনুষ্ঠানটোত হত্যা কৰা হ'ল, গতিকে আপোনালোক অভিযুক্ত। জুবিন দাক বিজেপি চৰকাৰে ছিংগাপুৰলৈ নিনিয়া হ'লে জুবিন দা আজিৰ দিনটোত জীয়াই থাকিলেহেঁতেন। সেই মৌলিক প্ৰশ্ন আমি হিমন্ত বিশ্ব শৰ্মাক উত্থাপন কৰিছোঁ। কেনেকৈ হ'ব পাৰে আচলতে তেওঁ কথা ক'ব নোৱাৰে, সেইটোৱে মূল কথা আৰু বেলেগ কথা নাই। আমি জানো যে এই নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল কেৱল শ্যামকানু মহন্তই অকলে পতা নাই। এপ্ৰিল মাহৰ পৰা অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত টকা পইচা সম্পৰ্কীয় যোগাযোগ চলি আছিলে আৰু হাই কমিশ্যন অফ ইণ্ডিয়াই ধাৰাবাহিকভাৱে আচলতে কেনেকৈ অনুষ্ঠানটো আয়োজন কৰিব, নৰ্থ ইষ্টৰ কোনবিলাক ৰাজ্যই তাত প্ৰতিনিধিত্ব কৰিব, কি অনুষ্ঠান হ'ব, সেই সম্পৰ্কে দীঘলীয়া আলোচনা বিলোচনা চলি আছিলে। এতিয়া তেওঁ নিজকে বচাব খুজিলে বাচি নাযায় নহয়। মুঠতে এটা কথা খাটাং যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নী ৰিণিকী ভূঞা শৰ্মা, নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ উদ্যোক্তা শ্যামকানু মহন্ত, আছাম এছ'চিয়েশ্যনৰ যিসকলে জুবিন দাক লগত লৈ য়ট পাৰ্টি কৰিছিলে, মদে মাংস এনজয় কৰিছিলে ছিংগাপুৰত, সেই সকলো মানুহবিলাক অভিযুক্ত। এতিয়া ইয়াৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বা তেওঁৰ পত্নী বা শ্যামকানু মহন্তৰ ঘৈণীয়েক সেইবিলাকে বাচি যাব নোৱাৰে। আজি তদন্তৰ প্ৰক্ৰিয়াটোত আপোনালোকে দেখিছে ইয়াত আজিৰ দিনটোলৈকে আচলতে শ্যামকানুৰ ঘৈণীয়েক যিগৰাকী সহ উদ্যোক্তা নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ, সেই মহিলাগৰাকীক আজিৰ দিনটোলৈ গ্ৰেপ্তাৰে নকৰিলে। সেইটো কি আচলতে তদন্ত চলিছে, সেই তদন্তবিলাক নাটক চলিছে, সেই কথাটোকে মই কৈ আছোঁ। মানে আঁৰত কোন আছে বুলি ক'লে আমি দেখিছোঁ যে আঁৰত চৰকাৰ আছে। চৰকাৰৰ অনুষ্ঠানলৈহে গৈছিলে জুবিন দা, বেলেগ অনুষ্ঠানলৈ যোৱা নাই নহয়। তেওঁ সেই কথাটো কোৱাৰ আগতে পদত্যাগ কৰি ল'ব লাগিছিলে। মানে চৰকাৰৰ অনুষ্ঠান নাছিলে জানো, নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল হাই কমিশ্যন অফ ইণ্ডিয়াই পাতিছিলে, গতিকে সেই অনুষ্ঠানটোলৈ লৈ যাওঁতেহে জুবিন দাক মাৰিলে আৰু নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেললৈ লৈ যোৱাৰ সময়ছোৱাতহে মাৰিব খোজাবিলাকে সক্ষম হ'ল। অসমত থকা অৱস্থাটো মাৰিব নোৱাৰিলে। আপুনি এটা কথা চাওক যে এজন মানুহ বা 4জন সহযোগী সেইসকলে জুবিন দা অসমত থকা অৱস্থাত মাৰিব নোৱাৰিলে। এতিয়া জুবিন দাক ছিংগাপুৰলৈ বিজেপিয়ে নিনিয়া হ'লে মানে জুবিন দাৰ হত্যা নহ'লহেঁতেন। মানে সেই কথাটোৱে কৈছোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বা শ্যামকানু মহন্ত বা বিজেপি চৰকাৰে অসমৰ পৰা জুবিন দাক ছিংগাপুৰলৈ লৈ যোৱা নহ'লে, যদি নিনিয়া হ'লে মানে তেওঁৰ মৃত্যু নহ'লহেঁতেন, হত্যা নহ'লহেঁতেন। গতিকে এই হত্যাকাণ্ডটোত বিজেপি চৰকাৰ ইনভলভ হৈ গ'ল, জড়িত হৈ গ'ল। আৰু দুৰ্ভাগ্যজনকভাৱে এই হত্যাকাৰীসকলে গৰম কথা কেনেকৈ ক'ব পাৰে, সেই কথাটোতে মোৰ আপত্তি আছে যে যিবিলাক অভিযুক্ত, যিবিলাক মানুহ তদন্তৰ আওতাত আহিব লাগে, বিশেষকৈ আপোনাৰ হিমন্ত বিশ্ব শৰ্মা আৰু আপোনাৰ পবিত্ৰ মাৰ্ঘেৰিটা, যিগৰাকী আচলতে পবিত্ৰ মাৰ্ঘেৰিটা তেওঁ বিদেশ ৰাজ্যমন্ত্ৰী, সেই ব্যক্তিজন যেতিয়ালৈকে আপোনাৰ তদন্তৰ আওতাত নাহে তেনেহ'লে আচল ঘটনা কেনেকৈ পোহৰলৈ আহিব যে তাত যে নিৰাপত্তাৰ ব্যৱস্থাটো যে জুবিন দাক নকৰিলে। মেইন কথা সেইটো নহয় জানো যে চৰকাৰৰ নিৰাপত্তাৰ বেষ্টনীত থকা হ'লে জুবিন দাটো কেতিয়াও আপোনাৰ মৃত্যুমুখত নপৰে, তেওঁতো কেতিয়াও হত্যাৰ বলি হ'বলগীয়া নহয়। গতিকে সেই কথাটো লুকুৱাবৰ কাৰণে এতিয়া বিধানসভাটো অপেন ফিল্ড, মানে অপেন ফিল্ড, তাত কোনো কুৱেশ্যন এৰেষ্ট কৰা মানুহ নাই। 7 বছৰৰ পৰিকল্পনা চলে, গৃহ বিভাগে গম নাপায়, আমাৰ যিবিলাক আচলতে ইণ্টেলিজেঞ্চ আছে তেওঁলোকে গম নাপায়। সেইটো ব্যৰ্থতাটো স্বীকাৰ কৰি পদত্যাগহে কৰিব লাগিছিলে। মানে সেই পদত্যাগটো কিয় দাবী নকৰিলে বিৰোধীয়ে, হয়নে নহয় আপোনালোকে কওক। যে জুবিন দাৰ আপোনাৰ PSOবিলাক যে থাকে, সেই PSOবিলাকে কি আচলতে তেওঁলোকে ঘোঁৰা ঘাচ কাটি থাকে নেকি? জুবিন দাৰ নিৰাপত্তাৰ দায়িত্ব তেওঁলোকে নাথাকে, এনেই থাকে নেকি? যদি তেওঁলোকে গম নাপায় তেনেহ'লে ব্যৰ্থ চৰকাৰ। সেইকাৰণে কৈছোঁ চৰকাৰৰ মুৰব্বী হিচাপে, গৃহমন্ত্ৰীৰ মন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিব লাগে। ৰূপা কলিতা, আপুনি কি ভাবে যে আজিৰ সদনত মুখ্যমন্ত্ৰীয়ে যিখিনি বক্তব্য ৰাখিলে সেই বক্তব্যখিনিক লৈ কংগ্ৰেছ সন্তুষ্ট নে? আৰু দ্বিতীয় কথা, জুবিন গাৰ্গক লৈ কোনোবাই ৰাজনীতি কৰিছে নেকি বা এতিয়া শেহতীয়াভাৱে? চাওক, আজি আমি সদনত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেধৰণৰ বক্তব্যখিনি দাঙি ধৰিলে, আমি অনুমান কৰিব পাৰিছোঁ তেখেতে কিছু কথা গাৰ জোৰেৰে আচলতে প্ৰতিপন্ন কৰিব বিচাৰিছে। তেখেতে হত্যাকাণ্ড বুলি বাৰে বাৰে কৈছে। আমি তেখেতক প্ৰশ্ন সুধিছোঁ, যদি অৱহেলাজনিত কাৰণত জুবিন গাৰ্গৰ মৃত্যু হোৱা নাই, হত্যা কৰা হৈছে, তেতিয়াহ'লে প্ৰকৃততে সেই হত্যা কোনে কৰিলে, মাষ্টাৰ মাইণ্ড কোন হয়, সেই কথাখিনি আমি জানিব লাগিব। জুবিন গাৰ্গ এজন সাধাৰণ এলাপেচা ব্যক্তি নহয়, আমাৰ অসমৰ গোটেই অসমীয়া জাতিটোৰ এজন ৰাজহাৰ, এটা আমাৰ সকলোৰে হৃদয়ত মানে বাজি থকা, প্ৰতিধ্বনিত হৈ থকা এটা নাম হৈছে জুবিন গাৰ্গ, এটা সুৰীয়া সুৰ হৈছে জুবিন গাৰ্গ। সেই জুবিন গাৰ্গৰ দৰে এটা বিশাল সত্তাক নি ছিংগাপুৰত তেনেদৰে হত্যা কৰিলে। তেখেতে কৈছে এজনে হত্যা কৰিলে,
4-5 জনে তাৰ লগত সহযোগ কৰিলে কিন্তু আমি দেখিছো সেই ইয়টখনত 13 জনমান ব্যক্তি আছিল সিংগাপুৰৰ থকা আমাৰ তাত প্ৰবাসী অসমীয়া আছিল আজি সেই সকল মুক্ত ইয়াত কিন্তু আমি 4-5 জনক আমি জেলত থকা দেখিছো বাকি সকল তেওঁলোক মুক্ত এজন আহিলে আহি তেখেতক মানে খুব সুন্দৰভাৱে তেওঁ ৰজাৰ দৰে আহিলে ৰজাৰ দৰে গল গৈ কিন্তু তেনেকুৱা ধৰণৰ কথা বতৰাবোৰ অসম তথা অসমীয়াই কেতিয়াও বিচৰা নাই প্ৰথম কথা হৈছে যেতিয়া হে ভিডিও টুকুৰা টুকুৰ ভিডিও কেটা আমি দেখিলো তেতিয়া অসমৰ ৰাইজে তেতিয়া আসলতে অনুমান কৰিছিল যে এটো কেতিয়াও মানে মৃত্যু স্বাভাৱিক মৃত্যু হ'ব নৰাই ই নিশ্চয় এটা হত্যাকাণ্ড হ'ব লাগিব তাৰ পিছত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও ক'লে তেখেতে কিহৰ ভিত্তিত ক'লে কেনেকৈ হত্যা হৈছে বুলি যেহেতু তেওঁ জানে আজিৰ তাৰিখলৈকে কি উদ্দেশ্যে কেনেদৰে হত্যা কৰা হল সেই কথাটো তেখেতলোকে উজাগৰ কৰিব পাৰে আৰু মাননীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই ইতিমধ্যে কৈছে যে ঘটনাস্থলীলৈ নোযোৱাকৈ ইয়াত থকা লুচি ভাজি বিক্ৰী কৰা দোকানী বা আক তাক মাটি যেতিয়া ইনভেষ্টিগেশ্যন কৰি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কথা ক'বলৈ মানে কৈছে আজি আমি শুনিলো যে অৰ্থনৈতিক কিবা লেনদেনৰ বাবে জুবিন গাৰ্গক হত্যা কৰা হৈছে কিন্তু সেইটো সঁচাকৈ হৈ জানো সমগ্ৰ অসমৰ ৰাইজে 3.50 লাখ অসমীয়া ৰাইজে সেই কথাটো বিশ্বাস কৰিবনে কাৰণ বিগত দিনবোৰত আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ এটা বিদ্ৰোহী সত্ৰা দেখিছিলো আৰু সেই বিদ্ৰোহী জুবিনজনে বিভিন্ন সময়ত এই চৰকাৰখনক কিন্তু তেওঁ বিৰোধ কৰি গৈছিল শিক্ষা আন্দোলনৰ সময়তে হওক দীঘলী পুখুৰীৰ গছ কটাৰ সময়তে হওক বা বিভিন্ন সময়খনত চৰকাৰখনৰ লোৱা যিবোৰ সিদ্ধান্ত সেই সিদ্ধান্তবোৰক জুবিন গাৰ্গে কিন্তু নিৰ্ভয়ে তেওঁ কোনো ধৰণৰ কেয়াৰ নকৰাকৈ তেওঁ বিৰোধ কৰি গৈছিল গতিকে এই চৰকাৰখনক কবাত অনুভৱ কৰিলে নেকি যে আহি থকা 2026 চনৰ নিৰ্বাচনৰ বাবে কবাত জুবিন গাৰ্গ কিবা আমাৰ বাবে অখনি সংকেত হ'ব পাৰে নেকি এনেকুৱা বহু ৰাজনৈতিক কাৰণো আছে নেকি আমি চাব লাগিব প্ৰথম কথা চৰকাৰক দোষাৰোপ কৰিব খুজিছে নেকি বাৰু প্ৰাঞ্জল ফুকন ডাঙৰীয়া মই আপোনাক এটা কথা অনুৰোধ জনাইছো আমি অত্যন্ত দুখেৰে সৈতে আমি ক'বলৈ বাধ্য হৈছো যে এই বিজেপি চৰকাৰখনৰ দিনতে আমি আমাৰ জুবিন গাৰ্গক হেৰুৱাব লগা হল জুবিন গাৰ্গৰ এই হত্যাৰ লগত যিসকলৰ নাম আওপকীয়াকৈ আসলতে আমি এটা জানিবলৈ পাইছো সেই সকল কিন্তু বিজেপি দলটোৰ লগত উতঃপুতঃভাৱে জড়িত হৈ আছে সিদ্ধাৰ্থ শৰ্মা বিজেপি দলৰ সাংস্কৃতিক বিভাগৰ সহতত্ত্বাৱধায়ক হয় ই জল পটপটকে ওলাই আছে আৰু তেখেতক আজিলৈকে বহিষ্কাৰ কৰা হোৱা নাই শ্যামকানু মহন্ত ডাঙৰীয়াৰ ফেমিলিৰ লগত এই চৰকাৰখনৰ কিমান সম্পৰ্ক আছে সেই কথাবোৰ সকলোৱে জানো আৰু বিভিন্ন জুবিন গাৰ্গক শেহতীয়াকৈ যি এটা পৰিবেষ্টনীৰ মাজত ৰাখি থোৱা হৈছিল সেই পৰিবেষ্টিত লোকসকল কাৰ লগত বেছি হলি গলি এয়া সমগ্ৰ অসমৰ ৰাইজে জানে কাৰণ কোনোটো অন্ধ নহয় গতিকে সকলো কথা সকলোৱে দেখি আছে সকলোৱে শুনি আছে আৰু তাৰ ভিত্তিত ৰাইজে অনুমান কৰি লৈছে হয় বহু মানুহে কথাটো ক'ব পৰা নাই ভয়ত কাৰণ এই চৰকাৰখনে এটা কবিতা লিখিলেও জেলত ভৰাই থয় আজি ভিক্টৰ দাসৰ ক্ষেত্ৰত কি হৈছে সমগ্ৰ ৰাইজে দেখিছে কাৰণ ভিক্টৰ দাসে বেছি একো বিচৰা নাছিল বিচাৰিছিল মাত্ৰ জুবিন গাৰ্গৰ ন্যায় গতিকে তেনেস্থলত আজি কিমানজন লৰাক কেনেধৰণেৰে জেলৰ ভিতৰত ৰাখি থোৱা হৈছে নিৰ্মম অত্যাচাৰ কৰা হৈছে সেই সমগ্ৰ অসমবাসীয়ে দেখি আছে পলিটিক্স নিশ্চয় কৰিছে এই চৰকাৰখনে জুবিন গাৰ্গৰ নশ্বৰ দেহ কেনেকৈ আনিলে আমি দেখিলো লাগেজত ভৰুৱাই থোৱা অংশয়েদি জুবিন গাৰ্গক আনি গামোচাখন দিয়াৰ পিছত কফিনৰ ওপৰত লগে লগে আৰনাইখন দি দিলে দুদিনৰ পিছত যিহেতুকে বিটিচিৰ নিৰ্বাচন আছিল তাৰ পিছতো কেনেকৈ ৰাজনীতি কৰি আহিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই SITয়ে কিবা তদন্ত কৰিছে নকৰিছে কিন্তু সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন সময়ত যি দেধাৰ বক্তব্য প্ৰদান কৰি আহিছে তাৰ পৰাই আমি বিশ্বাস কৰিবলৈ বাধ্য হৈছো যে ৰাজনীতি পূৰ্ণোদ্যমে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি জুবিন গাৰ্গক এজনে হত্যা কৰিছিল আৰু দুগৰাকীয়ে সহায় কৰিছিল বুলি ক'লে ইট ইজ এ মাৰ্ডাৰ মই আজিও এই সদনত কৈছো এণ্ড উইল ফলো মাৰ্ডাৰ কেছ আৰু কোনে মাৰিছে তাকো আজি আমি অনুমোদন লৈছো এজনে মাৰিছে আনকেজনে সহযোগিতা কৰিছে so we have booked 4 to 5 people on murder case ইয়াত আমি জুবিনক লৈ ধেমালি কৰিব অহা নাই এতিয়া আমি দেখা পাইছো যে সিদ্ধাৰ্থ শৰ্মা জুবিনৰ মেনেজাৰ তেওঁ গ্ৰেপ্তাৰ কৰি কাৰাগাৰত থোৱা হৈছে যিগৰাকী শ্যামকানু মহন্ত নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক সেইগৰাকীক কাৰাগাৰত থোৱা হৈছে আৰু লগতে যিগৰাকী গায়িকা গৈছিল অমৃতপ্ৰভা মহন্ত সেইগৰাকী কাৰাগাৰত থোৱা হৈছে আৰু লগতে যি দুগৰাকী জোৱান আছিল আচলতে বডিগাৰ্ড আছিল জুবিন গাৰ্গৰ সেই দুগৰাকীকো থোৱা হৈছে কাৰাগাৰত লগতে বাদ্যযন্ত্ৰীত সহায়ক যিগৰাকীয়ে জুবিন গাৰ্গক তাৰমানে ভৰিৰ আঙুলি নীলা পৰি যোৱা বা
ৰঙা উটটো নীলা পৰি যোৱা বুলি কৈছিল আৰু বিয়েৰ লগত বিষ পান কৰোৱা বুলি মানে অভিযোগ এক প্ৰকাৰ উত্থাপন কৰিছিল শেখৰজ্যোতি গোস্বামী মানে জানো হাতছাত এনেকৈ দিয়া নাই পৰিচয় মাৰা নাই মই বোলো কি মানুহে সাঁতুৰি থাকোঁতে এনেকৈ অলপ কেতিয়াবা ৰখি দিয়ে ন সেইটো হ'ল নেকি 1 ছেকেণ্ডমান হোৱাৰ কাৰণে মই বোলো বেছি টাইম ৰখিছে বুলি মই তলৰ পৰা মইতো টিউবটো পিন্ধি আছোঁ মই তলৰ পৰা এনেকৈ দাদাক ফ্ল' কৰি উঠাই দিলোঁ দাদা ডুবি যোৱা নাই খালি মুখখন এনেকৈ তললৈ কৰি আছিল সেইটো পানীত আমি সাঁতুৰিলে এনেকুৱা হৈ আছিলোঁ অলপ মই উঠাই দিওঁতে দাদা এনেকৈ দি পেলাই মুখেদি এনেকৈ বগা পানী আৰু নাকেদি বগা পানী অলপ ওলাই গ'ল ওলাই যায় মই ভয় খাই গ'লোঁ তাৰপিছত তেতিয়া দাদা এনেকৈ চাইছেও চাই পেলাই বমি কৰি দিলে অকণমান বমিটোত অলপ বিয়েৰ গোন্ধাইছে বিয়েৰ খাইছিল অকণমান পৰ্ক 1 পিচ খাইছিল ওপৰত তেওঁলোকে বনাই নিছিল সেই পৰ্ক পিচ টাইপ ওলোৱা নাই য়েল্ল' টাইপ ওলাইছে আঙুলিটো এনেকৈ চাইছিলোঁ আঙুলিটো বুঢ়া আঙুলিটো মই বৰিখন যে মালিচ কৰি আছিলোঁ বুঢ়া আঙুলিটো নীলা টাইপ হৈ গৈছে মই ভগৱানক খালি মাতি আছোঁ মহামৃত্যুঞ্জয় মন্ত্ৰ গাই আছোঁ মই বোলো কি নীলা কিয় হৈ আছে আঙুলিটো ৰঙা হ'ব লাগিব দাদাৰ উঠখন সদায় ৰঙা হৈ থাকে নীলা টাইপ হৈ গৈছে মই তেতিয়া ভাবিছোঁ নীলা কিয় হৈ গ'ল তেওঁকো মানে কাৰাগাৰত থোৱা হৈছে কিন্তু এতিয়া যিহেতু এজন মানুহে হত্যা কৰিছে বুলি ক'লে আৰু দুজনে লগত সহযোগ কৰিছে বুলি ক'লে তেতিয়াহ'লে এটা কথা এইখিনিতে নিশ্চয়কৈ প্ৰশ্নৰ সন্মুখীন হ'ব কিহৰ কাৰণে জুবিন গাৰ্গে নিশাৰ সেই অনুষ্ঠানত পৰিধান কৰা চোলাটোৱেই পিছদিনাখন ইয়তখনত পৰিধান কৰা চোলাটোৰ সৈতে একেই থাকিল যিজন মানুহে এখন ষ্টেজৰ পৰা আন এখন ষ্টেজত বা এঠাইৰ পৰা আন এঠাইলৈ গ'লে চোলা সলনি কৰে সেইজন মানুহৰ নৈশ আৰু দিনৰ সেই একেটা চোলাতে কিয় থাকিল তেওঁক টোপনি ক্ষতি কৰাইছিল কোনে তেওঁক মদৰ পাৰ্টি কৰাইছিল কোনে লগতে সেই ইয়ত পাৰ্টিটোৰ আয়োজক কোন আছিল উদ্যোক্তা কোন আছিল বা কেৱল মানে সন্দীপন গাৰ্গ সিদ্ধাৰ্থ শৰ্মা বা অমৃতপ্ৰভা মহন্ত শেখৰজ্যোতি গোস্বামী এই চাৰিজনৰ মই নাম লৈছোঁ এটা কাৰণেই কিহৰ কাৰণে তেওঁলোক সেই ইয়ত পাৰ্টিটোত আছিল তেওঁলোকক বাৰু গ্ৰেপ্তাৰ কৰিলে বাকী যে আৰু কিবা সাগৰিকা গোস্বামী নে কিবা কিবি গোস্বামী মহন্ত তেনেকুৱা উপাধিৰ যে মানুহ আছিল ছোৱালী কেইজনমান আছিল অন্যান্য যে মানে এইখিনিতে আৰু কেইজনমান শৰ্মা উপাধিধাৰী আৰু কোনোবা আছিল সেইসকল ক'ত গ'ল বা অভিমন্যু তালুকদাৰ তেওঁলোকক মাতিলে বাৰু কিন্তু এই ইয়ত পাৰ্টিটোৰ আয়োজন কোনে কৰিছিল আয়োজন কৰি পেলাই জুবিন গাৰ্গক হত্যাৰ পৰিকল্পনা কৰিছিল নেকি বা এটা ভিডিঅ' যে সেই ইয়ত পাৰ্টিখনত যে ভাইৰেল হৈছিল যে যিটো ভিডিঅ'ত কোৱা হৈছিল এই বিয়াৰ ক'ত বিয়াৰ আৰু গাহৰি আন সেই তেনেকুৱা ধৰণে কোৱা হৈছিল আৰু লগতে কিছুমান এই এচিড ঢালি মাৰি দিম সেই তেনেকুৱা ধৰণৰ কিছুমান বাৰ্তালাপ ইয়াৰ পানীলৈ খুব ভয় পানী আৰু জুইলৈ ইয়াৰ বিৰাট ভয় সেই তেনেকুৱা ধৰণৰ বাৰ্তালাপ কিছুমান জানা আমাৰ এটা এই এনেকুৱা ধৰণৰ যে বাৰ্তালাপবিলাক যে ভাইৰেল হৈছিল সেইবিলাক কি আছিল আচলতে সেই ইয়ত বোটখনত থকা সকলোকে গ্ৰেপ্তাৰ কৰিব লাগিছিল নে নাই সকলোকে আৰক্ষীয়ে জিম্মাত বিচাৰিব লাগিছিল নে নাই তেওঁলোকক কিহৰ কাৰণে মুকলি আকাশৰ তলত এৰি দিয়া হ'ল এই প্ৰশ্ন নিশ্চয়কৈ উত্থাপিত হৈছে কাৰণ এজনে হত্যা কৰিছে কিন্তু লগত সহায় কৰিছে কোনে বা সেই জুবিন গাৰ্গক নিশাৰ সেই যি গান গাই থকাৰ পাছত মদৰ পাৰ্টি কৰাৰ পাছত শুবলৈ নিদি সাগৰৰ পাৰলৈ ৰাতিপুৱাই লৈ যোৱাৰ যিটো আমি শুনা পাইছোঁ বাতৰিত তেতিয়াহ'লে এই কথাবিলাকৰ কাৰণে ইয়তখনত থকা প্ৰত্যেকগৰাকীয়ে দোষী নহয়নে প্ৰত্যেকগৰাকীকে গ্ৰেপ্তাৰ কৰিব নালাগিছিলনে সেইবিলাক প্ৰশ্নৰ উত্তৰ কোনে দিব সেই আয়োজক কোন আছিল হয় আজি নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক হিচাপত বা মূল মানুহ হিচাপত শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰিছে সেইটো আমি মানি লৈছোঁ এইটো ধন্যবাদ জনাইছোঁ সিদ্ধাৰ্থ শৰ্মা মেনেজাৰ হিচাপে মানে গ্ৰেপ্তাৰ কৰিছে ধন্যবাদ জনাইছোঁ 105 লগাইছে 103 61 2 সেইবিলাক ধাৰা লগাইছে আমি ধন্যবাদ জনাইছোঁ কিন্তু সেই ইয়তখনত যে আছিল অন্যান্য মানুহবিলাক সেই মানুহবিলাকক কিহৰ কাৰণে সোধপোছ কৰি তেওঁলোকক যাবলৈ দিয়া হ'ল তেওঁলোকক কি গ্ৰেপ্তাৰ কৰিব আকৌ জুবিন গাৰ্গৰ হত্যা বুলি আকৌ কওঁ ডিব্ৰুগড়ত প্ৰথম সদৰ থানাত মই এফআইআৰ দিছিলোঁ আৰু তাত ছিংগাপুৰ অসম এছ'চিয়েশ্যনৰ অভিমন্যু তালুকদাৰ নাম মই স্পষ্টভাৱে লিখিছোঁ কিন্তু সেই মানুহজনক খালি সোধা পোথা কৈ চাহ বিস্কুট খাই পঠিয়াই দিলে কিহৰ কাৰণে পঠিয়াই দিলে তেওঁ এজন প্ৰাইম একিউজড এফআইআৰত তেওঁৰ নাম আছে
তেওঁক কেলে যাবলৈ তেওঁলোকৰ মোবাইলবোৰ কিন্তু চিজ কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে দিছে কিন্তু এতিয়া তাৰ বদলি কি হৈছে জুবিন গাৰ্গে ক'ত গৈ পুৰি খাইছিলে পুৰি খাওঁতে কেইটকা দিছিলে এই কেইটকা ঘূৰাই আনিছে সেইবিলাকত তেওঁলোক ব্যস্ত হৈছে কিন্তু যেতিয়া ন্যায়াধীশৰ ওচৰত কোৰ্টত কেছটো যাব এইবিলাক ইনভেষ্টিগেশ্যনৰ যে পুৰি খোৱা পইচা কিমান দিছিলে সেইটোৰ ওপৰত তেওঁলোকে একো কেছ এষ্টাব্লিছ কৰিব নোৱাৰিব আৰু যেতিয়া আজি নহয় কাইলৈ তেওঁলোকে ডিফেন্স লয়াৰ পাব ডিফেন্স লয়াৰে যেতিয়া ডিফেন্স কৰিবলৈ আহিব এইটো মই যিমানটো ভাবোঁ এইটো মানে ষ্টেণ্ডেই নকৰে যিটো তাত নৰ্থ ইষ্ট ফেষ্টিভেল হৈছিলে তাত অসম চৰকাৰৰ লগোটো আছিলে লগোটো চৰকাৰৰ পাৰ্মিশ্যন নোহোৱাকৈ পুনৰ ব্যৱহাৰ কৰিব নোৱাৰে তাৰ মানে সেইটো তাত চৰকাৰৰ সন্মতি আছিলে আৰু যিটো এটা চৰকাৰী তাত অনুষ্ঠান জুবিন গাৰ্গ তাৰমানে তাত চৰকাৰী অতিথি তেওঁক চৰকাৰী তাত আতিথ্য কিয় দিয়া নহ'ল তেওঁলোকে উইদিন 72 আৱাৰ্ছৰ ভিতৰত এজন তাত পঠিয়াব লাগিছিলে যে এভিডেঞ্চ কালেক্ট কৰক এইটো দুগ্ধপুষ্য শিশুৱে জানে যে এমাহৰ পিছত প্ৰাইমা ফেচি তাত একোৱেই নাপায় আৰু যিটো মই অলপতে এটা টক শ্ব'তে দেখিলোঁ যে জুবিন গাৰ্গ যেতিয়া পানীত পৰি গৈছিলে তেতিয়া কোনোবা এজনে এচিড চিঞৰিছিলে এচিডটো আজিকালি চালু টাইমত কি হয় নহয় LSD যিটো পাৰ্টি ড্ৰাগছ বুলি কয় তাৰমানে কি জুবিনক LSD দিয়া হৈছিলে নেকি অভাৰড'জত যাৰ কাৰণে তেওঁ হেলুচিনেশ্যন হৈ পেলাই এটা চুইমিং জনা মানুহ ডুবিবলৈ বাধ্য হ'ল সেই তেনেকুৱা ধৰণৰ কথাবিলাকো এতিয়া আহিছে আৰু লগতে সেই ইয়ত বুথখনৰ CCTV ফুটেজ যিহেতু ছিংগাপুৰলৈ আৰক্ষী তদন্তৰ বাবে যোৱা বুলি ক'লে সেই CCTV ফুটেজ কিবা সংগ্ৰহ কৰিছিল নে আৰক্ষীয়ে বা SIT দলে এইবিলাক তেওঁলোকৰ হাতত আছেনে আজি বিহু পাৰ্টিক কাৰোবাক মাতিছে বিহু মানে সমিতিক মাতিছে মানি লৈছোঁ তদন্তৰ খাতিৰত মাতিছে বা জুবিন গাৰ্গে ক'ত মানে ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিছিল GMCHৰ ওচৰৰ পুৰি খোৱা ল'ৰাটোকো মাতিছে সেই তেনেকুৱা ধৰণে মাতিছে বাৰু সেইটো মানি লৈছোঁ কিন্তু তাতকৈ জৰুৰী আছিল সেই ইয়তখনত কোন আছিল কোনে সেই পাৰ্টিটো আয়োজন কৰিছিল কোনে জুবিন গাৰ্গক মদ খুৱাইছিল কোনে জুবিন গাৰ্গক টোপনি খতি কৰাইছিল কোন আছিল লগত সেই টোপনি খতি কৰাওঁতে কিহৰ কাৰণে গৰিমা শইকীয়া গাৰ্গৰ সেই ভিছাখন কেঞ্চেল হ'ল তেওঁ কিয় যাব নোৱাৰিলে সেই পাৰ্টিটোত কিবা ৰহস্য আছে নেকি ইয়াৰ আন্তৰালত এইবিলাক হ'ব লাগে নাই তদন্ত চাৰিওফালে অকল প্ৰতিবাদ হয় জুবিন দাৰ লিখা এজন সম্পদ হেৰুৱাৰ পাছত আজি 2 মাহে যেতিয়া জুবিন দাৰ ন্যায় পোৱা নাই জুবিন দাৰ ন্যায় যেতিয়া 2 মাহ হৈ গ'ল দিব পৰা নাই চৰকাৰে তেতিয়াতো প্ৰতিবাদ কৰিবলৈ ৰাইজ ওলাই আহিব জুবিন দাৰ অনুৰাগী ওলাই আহিব নিজৰ মনৰ অন্তৰৰ পৰা কথা ওলাবই সামাজিক মাধ্যমৰ মুখ খুলিবই সেয়া কিন্তু বেয়া পাই লাভ নাই সকলোৱে দেখি আছে চৰকাৰে কি কৰি আছে ৰাজনীতি কেনেকুৱা ধৰণৰ চলিছে সেয়াও কিন্তু চবেই গম পাই আছে সামাজিক মাধ্যমত বহুখিনি কথা প্ৰকাশ হৈ আছে জুবিন দাৰ ন্যায়ৰ বাবে আশাৰে বাট চাই আছে অনুৰাগীসকল আৰু লগতে অসমবাসী সমগ্ৰ ভাৰতবাসীয়ে বিচাৰিছে আচলতে হৈছিলে কি ছিংগাপুৰত অকল সেইটোৱে জানিব বিচাৰি আছে জুবিন দাই সোনকালে ন্যায় পোৱাটো সকলোৱে বিচাৰি আছে আশা কৰোঁ সোনকালে জুবিন দাই ন্যায় পাব ভিডিঅ'টো যদি গুৰুত্বপূৰ্ণ বুলি ভাবিছে ভিডিঅ'টো সকলোৰে মাজলৈ আগবাঢ়িব আৰু আপোনালোকৰ মতামত কমেণ্টৰ যোগে জনাবলৈ নাপাহৰিব ভিডিঅ'টো সম্পূৰ্ণ স্বৰূপে সকলোলৈ বহুত বেছি ধন্যবাদ থাকিল